আজি প্ৰথমবাৰ এখন জৰুৰী বৈঠকত যাবলৈ লৈছোঁ দেই আৰু সেই বৈঠকখনত কি হয় নহয় একো নাজানো কিন্তু ফোন কৰিছে যাবলৈ লৈছোঁ আৰু তাৰ আগতে কওঁ আমাৰ নিজৰ শিৱ মন্দিৰতো আজি এখন হেৰি আছে কি বুলি কয় স্বাস্থ্য শিবিৰ আছে নেকি সেই বুলি কৈছে আৰু গতিকে তালৈকো যাম আৰু তাতো যাম প্ৰথমতে মই গৈ ল'ব লাগিব নিজৰখনত মানে অকণ সোমাই ইখন মিটিঙত যাম এতিয়া কি হয় নাজানো আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিলে সকলোখিনি গম পাব এতিয়া গৈ থাকোঁ দেই ওলাই কৰি লৈ এইটো বেগতে দেখিছে নহয় পানী বটলৰ পৰা আদি কৰি নথি পত্ৰ চব লৈ লৈছোঁ আধাৰ কাৰ্ড পান কাৰ্ড ঠিক নাই নহয় ক'ত কি কেনেকৈ দিবলগীয়া হ'ব পাৰে গতিকে এতিয়া ওলাই কৰি লৈ ল'লোঁ আৰু যিহে ধূলি সেইটো কাৰণে মুখখন এনেকৈ চুইঙে ঢাকি লৈছোঁ চশমাযোৰ লগাম কিন্তু চশমাযোৰ লগালে কি হয় জানে ধূলি যে খলো জপো লাগে গাড়ীত নাযাওঁ যিহেতু খোজকাঢ়িহে যাম গতিকে এতিয়া গৈ থাকোঁ দেই দৰ্জা চৰ্জা তলা মাৰি ল'লোঁ মাৰি লৈ যেতিয়া গেটলৈ আহিলোঁ আৰু এইটো দৃশ্য দেখিলে কিমান মনটো ভাল লাগে চাওকচোন এইজোপাক কিন্তু আমি কওঁ কাগজ ফুল আৰু তাৰপিছত যোৱা বছৰৰ পৰা এজোপা হৈ গ'ল কি বগেনভেলিয়া কি সুন্দৰকৈ ফুলিছে চাওক অকণমান ডাল এটাহে আনি পেলাই ৰুইছিলোঁ কি সুন্দৰকৈ ফুলিছে বৰ ভাল লাগে নহয়নে বাৰু পদূলি মুখত এনেকৈ ফুলি থকা দেখিলে যিয়ে নহওক এতিয়া গৈ থাকোঁ দেই মই এতিয়া আহি পাই গ'লোহি লেচু বাগান যিহেতু মই আপোনালোকক কৈছিলোঁ প্ৰথমতে আমাৰ নিজৰ গাঁৱৰ য'ত হেৰি হৈছিলে মানে স্বাস্থ্য শিবিৰ হৈছিলে তাত সোমাম বুলি কিন্তু যিখিনিত হ'ব বুলি কৈছিলে সেইটোত নাই এতিয়া নামঘৰতহে হ'ব মই শিৱ মন্দিৰ বুলি ভাবিছিলোঁ যিহেতু শিৱ মন্দিৰ আমাৰ ওচৰতে গতিকে আহি গ'লোঁ একদম লেচু বাগান প্ৰথমতে দূৰৰ পৰা গৈ লওঁ তাৰপিছত গাঁৱত মানে গৈ পেলাই হেঁতেন হ'ম मेरे प्यारे देशवासियों आजादी के अमृत महोत्सव के दौरान मैंने लाल किले से पंच प्राणों की बात कही उनमें से एक है गुलामी की मानसिकता से मुक्ति आज গতিকে ভুৱনেশ্বৰ কলিতা সকলো চিনাকি হোৱা আৰু তেখেতক এখন ফুলাম গামোচাৰে মই সম্বৰ্ধনা জনাওঁ সদাশয় তথা শ্ৰদ্ধেয় ৰাইজ আহিমা দাঙি ধৰিছে আপোনাসকলে শুনিছে আৰু মনতো ৰাখিব এইটোৰ কথা এইবোৰ সুযোগ আগতে আমাৰ হোৱা নাছিলে যে বহু কথা বিভিন্ন অঞ্চলত আমি হয়তো আমাৰ অঞ্চলৰ কথাখিনিয়ে ভালকৈ নাজানো কোনটো সভাত কি হৈ আছে কোনটো ৱাৰ্ডত কি হৈ আছে কিন্তু তেখেতৰ এই মন কী বাতত আমাৰ দেশখনৰ বিভিন্ন অঞ্চলত সৰু সৰু গাঁৱত পাহাৰত কিছুমান এনেকুৱা ঘটনা হৈ আছে এনেকুৱা কাম হৈ আছে যিবোৰ কাম তেওঁলোকে স্বীকৃতি নাপায় কাৰণ তেওঁলোক দূৰত থাকে কিন্তু এই মন কী বাত অনুষ্ঠানৰ যোগেৰে তেখেতে সেই কথাবোৰ ৰাইজক সকলোকে জানিবলৈ দিয়ে গোটেই ভাৰতবৰ্ষৰ ৰাইজক জানিবলৈ দিয়ে আনকি বিদেশতো আমাৰ ভাৰতীয়সকলে এই মন কী বাত শুনে দুটা তিনিটামান কথা তেখেতে খুব গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে শুনিছে কাৰণ সেই কথাখিনি আপোনালোকৰ অতি প্ৰয়োজন কাৰণ এতিয়া আমাৰ আধুনিকতাৰ সময়ত সকলোৰে হাতে হাতে মোবাইল ফোন আছে সকলোৰে এটা নম্বৰ আছে সকলোৰে বেংকত একাউণ্ট আছে গতিকে এই কথাবিলাক আগতে পুৰণি কথা আছে ক'বলৈ দৰকাৰ নাছিল এতিয়া আমি এই কথাবোৰ ক'বলৈ দৰকাৰ হৈছে এইকাৰণে যে আমাৰ যিবোৰ চোৰ ডকাইত অকল ঘৰত আগতে হিন্দী খান্দা চোৰ আছিলে ডকাইতে জাগাৰলৈ অহা চোৰ আছিল আজিকালি সেইবোৰ চোৰ ডকাইত নাই আজিকালি আপোনাৰ লগত দেখা দেখি নোহোৱাকৈ আপোনাৰ পৰা ডকাইতি কৰি লৈ গৈ আছে চোৰ কৰি লৈ গৈ আছে কাৰণ বেংকত সকলোৰে খাতা হৈ গ'ল এতিয়া খাতাটো হোৱাৰ কাৰণে যেনেকৈ সুবিধা হৈছে যে আপোনালোকৰ অৰুণোদয় টকাটো ডাইৰেক্টলি আহি আছে যেনেকৈ আহি আছে আকৌ তেনেকৈ কিন্তু লৈও যাব পাৰে চোৰ ডকাইতে সেই তেনেকৈ লৈও যাব পাৰে সেইকাৰণে সাৱধান হ'বৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি কথাখিনি আপোনালোকক সোনকালে বুজাই দিছে যে আপোনালোকৰ যি বেংকৰ পাছৱাৰ্ড সেইটো সময়ে সময়ে সলনি কৰি থাকিব লাগে যাতে কোনো বা ফোন কৰি পেলাই যেতিয়া খোজে কোনোবাই যে আপোনাৰ এনেকুৱা 1 লাখ টকা আহিছে আপোনাৰ বেংকৰ হেৰিটো দিয়কচোন নম্বৰটো দিয়কচোন বা পাছৱাৰ্ডটো দিয়কচোন
আপুনি যদি দি দিয়ে সেই 1 লাখ টকাটো নাহে, আপোনাৰ তাত যি অলপ চলপ আছে সেইখিনিও উঠাই লৈ গৈছে। গতিকে আগৰ দিনৰ চোৰ ডকাইতৰ যি সংজ্ঞা আছিল সেই সংজ্ঞা বৰ্তমান বদলি হৈছে। আজিকালি হৈছে আধুনিক চোৰ, আধুনিক ডকাইত, আধুনিক ঠগবাজ। এই ঠগবাজবিলাকে এতিয়া আমাৰ গোটেই ভাৰতবৰ্ষ কাৰ যে কিমান পইচা লুটি দিছে বহুতেই লাজতে নকয়, ক'লে অলপ লাজ পায়। আৰু বহুতে আকৌ ধৰক ক'ব নোখোজে মোৰ ইমান টকা আছে, মনে মনে থৈ দিছোঁ বেংকত, তাৰ পৰা লৈ গুচি গৈছে। গতিকে আজিকালিতো আপোনাসকলে দেখিছে ঘৰত ৰাখিবৰ কাৰণে টকা নাথাকে, দৰমহা যিটো আহে এইটোতো বজাৰ সমাৰ কৰোঁতে চেঞ্জ হৈ যায়। যিখিনি পইচা অলপ চলপ থাকে বেংকত থৈ দিয়ে, কাৰণ ঘৰত বেছি পইচা ৰখাটো মানে যিহেতু আমি অলপ সাৱধান, চোৰ ডকাইত হ'ব পাৰে। কিন্তু চোৰ ডকাইতে যে আপোনাৰ বেংকৰ পৰাও লৈ যাব পাৰে, এই কথাটো মানে ইতিমধ্যে তেখেতে কৈছে আৰু কি কৰিব লাগিব সেই বিষয়েও কৈছে। এতিয়া আমাৰ ৰাইজ সদায় জীৱনত আজি প্ৰথমখন বিজেপি মিটিঙত আহিবলৈ বাধ্য হ'লোঁ। গম পোৱা নাছিলোঁ দেই কিহৰ ওপৰত কি নাজানো, কিন্তু মানে যিজন মানুহে মোক ফোন কৰিছিলে সেই দাদাজনে আকৌ ভোটত নাম চাম উঠায়। মোৰ আকৌ ভোটৰ কাৰ্ডখনৰ নামটো অকণমান ভুল হৈ আছে, ৰুণা জোনা হৈ আছে, সেইটো কাৰণে তাত আহিছিলোঁ। পিছতহে গম পালোঁ উৰহি গছৰ উৰটো, মানে এই অৰুণোদয় মহিলাসকল আহিছে, সেই সেয়াকৈ কিবা কিবি কথা বতৰা পাতিলে। আপোনালোকে এইটো গম পালেই কি কি ভাষণ দিছিলে। আৰু মানুহজন আমাৰ ওচৰতে যদিনো আজিলৈকে ভুৱনেশ্বৰ কলিতাদেৱক লগ পোৱা নাছিলোঁ। আৰু প্ৰথমজন বিজেপিৰ মানে বিধায়ক হওক বা মন্ত্ৰী হওক, তেওঁলোকৰ ভিতৰত এওঁক আজি মই লগ পালোঁ। যি কি নহওক বাৰু লগ পালোঁ, কথা বতৰা পাতিলোঁ, ভালেই লাগিলে। একদম ঘৰুৱা টাইপতে কথা পাতিলোঁ, আৰু সেইখিনি মই ভিডিঅ' নকৰিলোঁ, লাজো লাগে নহয় জানো। কিন্তু এতিয়া যাব লাগিব আকৌ আমাৰ নিজৰ গাঁৱৰ সেইখননো কি হৈছে। আচলতে আছে স্বাস্থ্য শিবিৰ, এতিয়া মই গৈ পাওঁতে দেৰিয়ে হৈ যায় নেকি, সেইটো ঠিকনা নাই। তথাপিও এতিয়া আহি আছোঁ একদম হেলাহে পায়। আহি পালোঁ মিলন নগৰ দেই, আৰু মিলন নগৰ অহাৰ লগে লগে আপোনালোকক এটা দেখাম। আজি ইয়াত আছে স্বাস্থ্য শিবিৰ। আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ শকতি নহ'ল, যিহেতু ইমান দূৰ খোজকাঢ়িছোঁ, আৰু সমান ৰাস্তাত হ'লেও বেলেগ কথা, পাহাৰত খোজকাঢ়িছোঁ, গতিকে একদম অৱস্থা কাহিল হৈ গৈছে, গম পাইছেনে। আৰু আহি পাই গ'লোঁ এতিয়া ঘৰ। এয়া আমাৰ পিছ চাইডৰ পৰিৱেশটো দেই। আৰু কওঁ শুনক, আজি মোক দুঠাইত মিটিঙত মাতিছিলে, তাৰপিছতহে গম পাইছোঁ উৰহি গছৰ উৰটো। মানে দুইখনেই আচলতে কি আৰু, 7 পাছে 12, 5 7 12, দুইখন বিজেপিৰে মিটিং। আৰু যিয়ে নহওক জীৱনত প্ৰথমবাৰ মই এনেকৈ বিজেপিৰ মিটিঙত গৈছোঁ, যিহেতু মানে কি সকলোৰে লগত মিলি চুলি চলিব লাগিব নহয়নে। আৰু মই য'ত আছোঁ সকলো যদি যায়, মই যদি নাযাওঁ, তেতিয়াহ'লে কথাটো কেনেকুৱা হ'ব। গতিকে মই গ'লোঁ, আৰু লগতে ভুৱনেশ্বৰ কলিতাদেৱৰ লগত এখন ফটো উঠিলোঁ। উঠি পেলাই আপোনালোকক মই কি কৰিছোঁ, থাম্বনেইলত লগাই দিছোঁ। আৰু এইখনেই প্ৰথম দেই। গতিকে বন্ধু বান্ধৱীসকল, বহুত ভাগৰ লাগিছে। এইখিনিকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।